নমস্কাৰ বন্ধু বান্ধৱী সকল জাগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ পাৰ্টটো আলোচনা কৰি আছো বৰ্তমান আমি আহোমৰ ৰাজত্বকালৰ সময়খিনিৰ কথা আলোচনা কৰি আছো আজি আমি আহোমৰ অন্যতম ৰজা ৰুদ্ৰসিংহৰ লগত জড়িত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম আমি কোৱেশ্চন আনসাৰ আলোচনা কৰিলো তাৰ লগত জড়িত কিছুমান তথ্য আলোচনা কৰিবলৈ চেষ্টা কৰিম সুখাম্ফা বা ৰুদ্ৰসিংহ তেওঁৰ শাসনকাল হৈছে 1696 চনৰ পৰা 1714 চনলৈকে তেওঁ গদাধৰ সিংহ আৰু জয়মতী কোঁৱৰীৰ সন্তান আছিল ঠিক আছে এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন ৰুদ্ৰসিংহৰ আহোম নামটো কি আছিল সুতামল্লা সুখাম্ফা সুনাতফা সুহুংমুং ৰুদ্ৰসিংহৰ আহোম নামটো আছিল সুখাম্ফা মই সকলো ভিডিঅ'ত কোৱাৰ দৰে এটোটো কৈছো আপোনালোকে তেওঁলোকৰ হিন্দু নামটো আৰু আহোম নামটো দুইটাই মনত ৰাখিব লাগিব কাৰণ কোৱেশ্চনত সুখাম্ফাও দিব পাৰে বা ৰুদ্ৰসিংহও দিব পাৰে তেওঁলোকৰ যিমানখিনি নাম থাকে মানে সেই নামখিনি মনত ৰখাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল কুৰাংগনয়নী সতী জয়মতী ফুলেশ্বৰী অম্বিকা ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল সতী জয়মতী আৰু তেওঁৰ দেউতাক হৈছে গদাপাণি বা গদাধৰ সিংহ নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহৰ শৈশৱৰ নাম কি আছিল লাই কোঁৱৰ বেছ কোঁৱৰ ল'ৰা ৰজা গদাপাণি ৰুদ্ৰসিংহৰ শৈশৱৰ নাম আছিল লাই কোঁৱৰ ৰুদ্ৰসিংহৰ আৰু এজন ভাইক আছিল তেওঁৰ নাম হৈছিল লেছাই অৰ্থাৎ জয়মতী আৰু গদাপাণিৰ দুজন পুতেক আছিল এজন হৈছে লাই আৰু এজন হৈছে লেছাই এই লাইয়ে ডাঙৰ হৈ ৰুদ্ৰসিংহ বা সুখাম্ফা হৈছিল কিন্তু যিজন লেছাই আছিল সেই লেছাই কি হয় ৰাজ্যৰ কাৰণে কিছুমান চক্ৰান্ত কৰিছিল বা কিছুমান বেয়া কাম কৰিছিল সেইকাৰণে তেওঁ অংগক্ষত কৰি মানে শৰীৰৰ অংগ কাটি পেলাই তেওঁ নিৰ্বাসন দিছিল আমি আগৰ ভিডিঅ'টো পাইছিলো যেতিয়া ল'ৰা ৰজাৰ সময় আছিল সেই ল'ৰা ৰজাৰ সময়ত যিসকলৰ আহোম সিংহাসনৰ কাৰণে যোগ্য তেওঁলোকৰ অংগক্ষত কৰা হৈছিল বা কোনোবা এটা অংগ ঘূণীয়া কৰি দিয়া হৈছিল আহোমৰ নিয়ম অনুসৰি যদি কোনো লোকৰ অংগক্ষত হয় তেতিয়া তেওঁলোকে সিংহাসনত উঠিব নোৱাৰে সেইকাৰণে সেই তেনেকে লেছাইকো মানে অংগক্ষত কৰি পেলাই ৰাজ্যৰ পৰা নিৰ্বাসন দিছিল বা ৰাজ্যৰ পৰা খেদি দিছিল নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহই কোন চনত সিংহাসনত বহিছিল 1681 চন 1670 চন 1696 চন 1714 চন ৰুদ্ৰসিংহই 1696 চনত সিংহাসনত বহিছিল অৰ্থাৎ 1696 চনৰ পৰা তেওঁ ৰজা হৈছিল নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহই ক'ৰ পৰা কলৈ ৰাজধানী তুলি লৈ গৈছিল শৰাইঘাটৰ পৰা গুৱাহাটীলৈ গড়গাঁৱৰ পৰা ৰংপুৰলৈ যোৰহাটৰ পৰা গড়গাঁৱলৈ ৰংপুৰৰ পৰা চৰাইদেউলৈ ৰুদ্ৰসিংহই গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী লৈ গৈছিল অৰ্থাৎ তেওঁ যিটো ৰাজধানী হৈছিল বা তেওঁৰ ৰাজধানী পাতিছিল ৰংপুৰত ঠিক আছে ৰুদ্ৰসিংহৰ ৰাজধানীটো কি হৈছে ৰংপুৰ এটো সুধিব পাৰে ৰুদ্ৰসিংহৰ ৰাজধানী কলৈ লৈ গৈছিল বা ৰুদ্ৰসিংহই ৰাজধানী ক'ত স্থাপন কৰিছিল ৰংপুৰত নেক্সট কোৱেশ্চন জয়সাগৰ পুখুৰী কোনে খন্দাইছিল গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ লক্ষীসিংহ জয়সাগৰ পুখুৰীটো ৰুদ্ৰসিংহই খন্দাইছিল অৰ্থাৎ তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত সেই পুখুৰীটো খন্দাইছিল আৰু কাষত জয়দৌল বুলি এটা দৌল বনাইছিল সেইটো দুটা তেওঁৰ মাতৃ বা জয়মতীক যেনেকৈ জেৰেঙা পথাৰত শাস্তি দিয়াৰ পাছত মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল আৰু সেই জয়সাগৰ পুখুৰীটো খন্দা বা নিৰ্মাণ কৰাৰ চনটো হৈছে 1697 চন আৰু এইটো সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে এইটো 45 দিনত খান্দিছিল ইমান ডাঙৰ পুখুৰী এটা 45 দিনত খান্দি উলিওৱা হৈছিল আৰু ই অসম তথা ভাৰতৰ বৃহৎ মানৱ নিৰ্মিত পুখুৰী অৰ্থাৎ মানুহে খান্দি উলিওৱা এটা ডাঙৰ পুখুৰী হৈছে জয়সাগৰ পুখুৰী নেক্সট কোৱেশ্চন জয়সাগৰ পুখুৰী কাৰ স্মৃতিত খন্দা হৈছিল ৰুদ্ৰসিংহৰ পত্নী মাতৃ জয়মতী পিতৃ গদাধৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক জয়সাগৰ পুখুৰীটো ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত খান্দিছিল নেক্সট কোৱেশ্চন নামদাঙৰ শিলৰ সাঁকো কেতিয়া নিৰ্মাণ কৰা হৈছিল 1696 চনত 1697 চনত 1703 চনত 1710 চনত নামদাঙৰ শিলৰ সাঁকো 1703 চনত নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ ৰুদ্ৰসিংহই কেৱল জয়সাগৰ পুখুৰী বা জয়দৌলি নিৰ্মাণ কৰা নাছিল তেওঁ ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো ফাকুৱা দৌল সজাইছিল মনত ৰাখিব ৰুদ্ৰসিংহই কি নিৰ্মাণ কৰিছিল ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো আৰু ফাকুৱা দৌল জয়সাগৰ পুখুৰী আৰু জয়দৌল ঠিক আছে এইটা মনত ৰাখিবই লাগিব ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো ফাকুৱা দৌল জয়দৌল জয়সাগৰ পুখুৰী ঠিক আছে এই নামদাঙৰ শিলৰ সাঁকোডাল কেতিয়া তেওঁ নিৰ্মাণ কৰিছিল 1703 চনত এটো এটুকুৰা শিল কাটি নিৰ্মাণ কৰা হৈছিল এই নামদাঙৰ শিলৰ সাঁকোডাল নেক্সট কোৱেশ্চন ৰংপুৰ নগৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ শিৱসিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ ৰংপুৰ নগৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই তেওঁৰ ৰাজধানী অৰ্থাৎ ৰংপুৰলৈ নিছিল নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহৰ দিনত বংগৰ পৰা অহা বিখ্যাত স্থাপত্যবিদজন কোন আছিল মজিদ খান ঘনশ্যামউদ্দিন ৰাম সিং মিৰ্জুমুল্লা ৰুদ্ৰসিংহৰ দিনত বংগৰ পৰা অহা বিখ্যাত স্থাপত্যবিদজন হৈছে ঘনশ্যামউদ্দিন এই ঘনশ্যামউদ্দিনটো আপোনালোকে মনত ৰাখিব দে স্থাপত্যবিদ মানে তেওঁ যিখিনি নিৰ্মাণ কৰিছিল সেই নিৰ্মাণখিনি কেনেকৈ কৰিব বা সেইখিনি কেনেকৈ কৰিব লাগিব সেইখিনি কাম কোনে কৰিছিল ঘনশ্যামউদ্দিনে ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয়
নেক্সট কুৱেশ্যন, পোনপ্ৰথমে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? আমি এতিয়া পাইছোঁৱেই ৰুদ্ৰসিংহই কেৱল জয়দৌল বা জয়সাগৰ পুখুৰী খন্দোৱা নাছিলে, তেওঁ ৰংঘৰো নিৰ্মাণ কৰিছিলে। অৱশ্যে কি হয়, তেওঁ যেতিয়া ৰংঘৰটো নিৰ্মাণ কৰিছিলে সেই ৰংঘৰ নিৰ্মাণ কৰাৰ সময় মানে বাঁহ কাঠেৰে সাজিছিলে। ঠিক আছে, এতিয়া যিটো ৰংঘৰ আছে সেই ৰংঘৰটো তেওঁ নিৰ্মাণ কৰা নাছিলে, তেওঁৰ পাছত প্ৰমত্ত সিংহই এতিয়া যিটো পকী ৰংঘৰ আছে সেই পকী ৰংঘৰটো নিৰ্মাণ কৰাইছিলে। ঠিক আছে, পোনপ্ৰথমে ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিলে? ৰুদ্ৰসিংহই। বহুত বেছি ইম্পৰ্টেণ্ট দেই, এইটো আহি থকা দেখা গৈছে। কিন্তু তেওঁ প্ৰথম কাঠবাঁহেৰে কৰাইছিলে আৰু তাৰ পাছত প্ৰমত্ত সিংহই সেইটো পকী কৰাইছিলে। ঠিক আছে, নেক্সট আহিলে ৰুদ্ৰসিংহই কাক ধৰ্মগুৰু হিচাপে বংগৰ পৰা নিমন্ত্ৰণ কৰিছিলে? মাধৱদেৱক, কৃষ্ণকান্ত ভট্টাচাৰ্যক, অনিৰুদ্ধ দেৱক, দামোদৰ দেৱক। ৰুদ্ৰসিংহই ধৰ্মগুৰু হিচাপে বংগৰ পৰা কৃষ্ণকান্ত ভট্টাচাৰ্যক নিমন্ত্ৰণ কৰাইছিলে। এই কৃষ্ণকান্ত ভট্টাচাৰ্যৰ অন্য এটা নাম আছে যিটো আমি অসমত ভালকৈ জানো, সেই নামটো আপোনালোকৰ মনত পৰিছেনে বাৰু? ঠিক আছে, মই কুৱেশ্যন ৰাখিছোঁ বাৰু, এতিয়া কুৱেশ্যনটোলৈ গৈছোঁ। ঠিক আছে, কৃষ্ণকান্ত ভট্টাচাৰ্যক আন কি নামেৰে জনা যায়? নীলকণ্ঠ ভট্টাচাৰ্য, পৰ্বতীয়া গোসাঁই, দক্ষিণপতীয়া গোসাঁই, আউনীআটীয়া গোসাঁই। কৃষ্ণকান্ত ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই নামেৰে জনা যায়। আমি বিশেষকৈ মানে অসমত এই নামটোৰে জনা যায়। আপোনালোকৰ মনত পৰিছেনে বাৰু? কৃষ্ণকান্ত ভট্টাচাৰ্যৰ অন্য এটা নাম হৈছে পৰ্বতীয়া গোসাঁই। এই পৰ্বতীয়া গোসাঁইক ৰুদ্ৰসিংহই গুৱাহাটীৰ নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ ওচৰত মানে সংস্থাপন দিছিলে, সেইকাৰণে তেওঁক পৰ্বতীয়া গোসাঁই বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই কোনখন ৰাজ্যক আহোমৰ অধীনলৈ আনিছিলে? কামৰূপ, কছাৰী আৰু জয়ন্তীয়া, মোগল, তিব্বত। ৰুদ্ৰসিংহৰ দিনত কছাৰী আৰু জয়ন্তীয়াসকলে আক্ৰমণ কৰিছিলে, কিন্তু তেওঁলোক সফল নহ'লে আৰু সফল নোহোৱাত আহোমৰ অধীনলৈ আহিছিলে। ঠিক আছে, ৰুদ্ৰসিংহৰ দিনত আহোমৰ অধীনলৈ কছাৰী আৰু জয়ন্তীয়াসকল আহিছিলে। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই বংগৰ লগত বাণিজ্যিক সম্পৰ্কৰ বাবে কোনটো স্থানত চকী পাতিছিলে? শৰাইঘাট, হদিয়া চকী, জাগিৰোড, পাণ্ডু। ৰুদ্ৰসিংহই বংগৰ লগত বাণিজ্যিক সম্পৰ্কৰ বাবে হাদিয়া চকীত চকী বা এটা অফিচ স্থাপন কৰিছিলে, যাতে তেওঁলোকৰ ব্যৱসায় বাণিজ্যবিলাক ভালকৈ কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহৰ ৰাজসভাত থকা বিখ্যাত কবিগৰাকী কোন আছিলে? বহুত বেছি ইম্পৰ্টেণ্ট দেই, এইটো মনত ৰাখিব। হেম সৰস্বতী, কবিৰাজ চক্ৰৱৰ্তী, মাধৱ কন্দলী, অনন্ত কন্দলী। ৰুদ্ৰসিংহৰ ৰাজসভাত থকা বিখ্যাত কবিজন আছিলে কবিৰাজ চক্ৰৱৰ্তী। ঠিক আছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই পোনপ্ৰথমে ক'ত বিহুক ৰাজকীয় পৃষ্ঠপোষকতা কৰিছিলে? কাৰেংঘৰৰ ভিতৰত, ৰংঘৰৰ বাকৰিত, জয়সাগৰৰ পাৰত, চৰাইদেউত। ৰুদ্ৰসিংহই পোনপ্ৰথমে বিহুত ৰংঘৰৰ বাকৰিত ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰিছিলে, আৰু আহোমৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা হৈছে ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহৰ মৃত্যু কেতিয়া হৈছিলে? 1696 চনত, 1707 চনত, 1714 চনত, 1744 চনত। ৰুদ্ৰসিংহৰ মৃত্যু হৈছিলে 1714 চনত, অৰ্থাৎ তেওঁ 1696 চনৰ পৰা 1714 চনলৈকে শাসন কৰিছিলে। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক অসমৰ আধুনিক স্থাপত্যৰ পিতৃ বুলি কোৱা হয়? চুকাফা, ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চক্ৰধৰ সিংহ। অসমৰ আধুনিক স্থাপত্যৰ পিতৃ বুলি ৰুদ্ৰসিংহক কোৱা হয় কিয়নো তেওঁ মানে যিখিনি স্থাপত্য, ধৰক ৰংঘৰ, কাৰেংঘৰ, নামদাঙৰ শিলসাকু, ফাকুৱা দৌল, জয়দৌল সেইবিলাক নিৰ্মাণ কৰিছিলে ন, সেইকাৰণে তেওঁক আধুনিক অসমীয়া সাহিত্যৰ পিতৃ বুলি কোৱা হয়। আৰু ইয়াৰ উপৰিও তেওঁ আহোমৰ সকলোতকৈ শ্ৰেষ্ঠ ৰজা আছিলে, সেইটো মনত ৰাখিব। আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে সুধিব পাৰে। আহোমৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহৰ শাসনকালত অসম ভ্ৰমণ কৰা ফৰাচী পৰ্যটকজন কোন আছিলে? হিউৱেনচাং, ডাৰ্ক, টাভানিয়াৰ, বাৰ্নিয়াৰ। ৰুদ্ৰসিংহৰ শাসনকালত অসম ভ্ৰমণ কৰা ফৰাচী পৰ্যটকজন আছিলে ডাৰ্ক। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। ৰুদ্ৰসিংহৰ শাসনকালত অসম ভ্ৰমণ কৰা ফৰাচী পৰ্যটকজন আছিলে ডাৰ্ক। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই জয়সাগৰৰ পাৰত নিৰ্মাণ কৰা আন এটা দৌল হ'ল ৰুদ্ৰদৌল, ফাকুৱা দৌল, ঘনশ্যাম দৌল, উত্তৰ দৌল। ৰুদ্ৰসিংহই জয়সাগৰৰ পাৰত নিৰ্মাণ কৰা অন্য এটা দৌল হৈছে ফাকুৱা দৌল আৰু জয়দৌল। ঠিক আছে, তেওঁ জয়দৌলটো পাইছিলোৱে, জয়সাগৰ পুখুৰীৰ কাণত আছে, আৰু তাৰ পাৰতে ফাকুৱা দৌল বুলি অন্য এটা দৌল আছে। নেক্সট কুৱেশ্যন, আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন, ৰুদ্ৰসিংহই স্থাপন কৰা পুথিভঁৰালটোক কি বুলি কোৱা হয়? পুথিভঁৰাল, গান্ধীয়া ভঁৰাল, ৰাজভঁৰাল, ধৰ্মভঁৰাল। ৰুদ্ৰসিংহই স্থাপন কৰা পুথিভঁৰালটোক গান্ধীয়া ভঁৰাল বুলি কোৱা হয়। ঠিক আছে, এতিয়া ৰুদ্ৰসিংহই কিছুমান পদবী বা কিছুমান পদৰ সৃষ্টি কৰিছিলে। আমি সেই পদখিনিক একেলগতে চাই লওঁ, কুৱেশ্যন আকাৰত সেইখিনি নাচাওঁ, সেইখিনি আমি মোটামুটিকৈ এটা নোট হিচাপে চাই লৈছোঁ, সেইখিনি কুৱেশ্যন আকাৰত আহিলেও আপোনালোকে কৰিব পাৰিব। ঠিক আছে, ৰুদ্ৰসিংহৰ দিনত বহুতকেইটা পদবীৰ সৃষ্টি হৈছিলে, সেইবিলাকৰ ভিতৰত অন্যতম হৈছে খাউণ্ড। খাউণ্ডৰ কাম হৈছে ৰাজকীয় কটকী, মানে বা বিশেষ সংবাদবাহক হিচাপে তেওঁলোকক ক'ব পাৰি। তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ সংবাদ বা বাতৰি গ্ৰহণ কৰি আনি ৰজাক দিয়েহি, বিশেষকৈ বহিৰাজ্যলৈ যিসকলক দূতক পঠিয়াইছিলে, বহিৰাজ্যৰ পৰা যিসকলে খবৰ আনিবলৈ গৈছিলে সেইসকলক খাউণ্ড বুলি কোৱা হয়। নেক্সট বৈৰাগী, এই বৈৰাগীৰো কাম প্ৰায় একেই আছিলে, তেওঁলোকেও বহিৰাজ্যৰ পৰা খবৰ সংগ্ৰহ কৰে আৰু গোপনে সংবাদ আদান প্ৰদান কৰে।
ঠিক আছে নেক্সট হৈছে কটকী কটকী এই পদটো আগৰ পৰাই আছিলে কিন্তু ৰুদ্ৰসিংহৰ দিনত ইয়াক অধিক প্ৰণালীবদ্ধ কৰা হয় বিশেষকৈ আহিলে চৌধুৰী আৰু এই পদবীটো নামনি অসমৰ পৰগয়া শাসনৰ বাবে তেওঁৰ দিনত এই পদবীটো সৃষ্টি কৰা হৈছিলে তাৰ পাছত নেক্সট আহিলে মজুমদাৰ ৰাজকীয় যিবিলাক নথিপত্ৰ বা চিঠিসমূহ লিখাৰ বাবে এই পদবীটো সৃষ্টি কৰা হৈছিলে ঠিক আছে খাউণ্ড আৰু বৈৰাগীয়ে বাতৰি বা সংবাদ গ্ৰহণ কৰিছিলে নেক্সট কটকী এটো আগৰ পৰাই আছিলে কিন্তু বঙাল কটকীটো তেওঁৰ দিনত বেছি শক্তিশালী কৰা হৈছিলে চৌধুৰী হৈছে যিখিনি নামনি অসমৰ পৰগয়া শাসন আছিলে সেই পৰগয়া শাসনৰ বাবে এই পদবীটো সৃষ্টি কৰিছিলে মজুমদাৰে নথিপত্ৰ বা চিঠিসমূহ লিখিছিলে তাৰ পিছত আহিলে বৰুৱা ফুকন যিটো নতুন শাখা তেওঁলোকে কৰিছিলে তেওঁৰ দিনত ফুটময়াল বৰুৱা খঙিয়া বৰুৱা আৰু লাওখলীয়া ফুকন এনেদৰে কিছুমান উপ উপাধিৰ দায়িত্ব অধিক স্পষ্ট কৰা হৈছিলে মানে বৰুৱা আৰু ফুকনৰ আগতো আছিলে কিন্তু তেওঁৰ দিনত ফুটময়াল বৰুৱা খঙিয়া বৰুৱা বা নাওখলীয়া ফুকন এনেকুৱা কিছুমান উপপদ বা উপদায়িত্ব কিছুমান দিয়া হৈছিলে গান্ধীয়া বৰুৱাই ৰাজকীয় পুথিভঁৰাল যেটো গান্ধীয়া পুথিভঁৰাল বুলি আমি পাইছিলো সেই পুথিভঁৰালৰ দায়িত্বত আছিলে নেক্সট সাৰথী ৰজাৰ ৰথ বা বাহন পৰিচালনা কৰাৰ বিশেষ বিষয়া ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব থেংক ইউ